আজি আমি নৱম শ্ৰেণী গণিতৰ ৰেখা আৰু কোণ অনুশীলনী 6.3 প্ৰশ্নকেইটা সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নত দিয়া আছে যে চিত্ৰত ত্ৰিভুজ PQRৰ QP আৰু RQ বাহু দুটাক ক্ৰমে S আৰু T বিন্দুলৈ বঢ়াই দিয়া হ'ল। যদি এংগেল SPR = 135 ডিগ্ৰী আৰু এংগেল PQT = 110 ডিগ্ৰী তেন্তে এংগেল PRQ নিৰ্ণয় কৰা। ইয়াত এই ত্ৰিভুজটো আছে PQR ত্ৰিভুজ। ইয়াৰ QP বাহুটোক অকমান বঢ়াই দিয়া হ'ল S বিন্দুলৈ আৰু RQ বাহুটোক অকমান বঢ়াই দিয়া হ'ল T বিন্দুলৈ। বঢ়াই দিয়াত যি বহিকোণ এটো আহিলে এংগেল RPS, এই বহিকোণটোৰ মান হ'ল 135 ডিগ্ৰী আৰু ইয়াত এটা বহিকোণ PQT ওলাইছে, এই PQTৰ মান হৈছে 110 ডিগ্ৰী। তেন্তে আমি এংগেল PRQ মানে এই কোণটোৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি সমাধান কৰাৰ আগত লিখি ল'ব লাগিব দিয়া আছে। ইয়াত যিখিনি দিয়া আছে এইখিনি আমি আগে লিখি ল'ব লাগে। পৰীক্ষাৰ ফালৰ পৰা এটো ভাল, এনেকৈ আমি লিখি লৈ কৰিলে বেছি ভাল। সেইবাবে আমি প্ৰথমে প্ৰশ্নত যি দিয়া আছে এইখিনি দিয়া আছে লিখি ল'ব লাগিব এই ধৰণে যে PQR ত্ৰিভুজৰ QP আৰু RQ বাহু দুটাক S আৰু T বিন্দুলৈ বঢ়াই দিয়া হ'ল। এংগেল SPR = 135 ডিগ্ৰী আৰু এংগেল PQT = 110 ডিগ্ৰী। নিৰ্ণয় কৰিব লাগে এংগেল PRQ। এতিয়া আমি ইয়াৰ সমাধানলৈ যাওঁ। PRQ আমি কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমতে আমি লিখি লওঁ যে ত্ৰিভুজ PQRৰ এংগেল SPR আৰু এংগেল PQT বহিকোণ। SPR আৰু PQT এই দুটা হৈছে বহিকোণ। বহিকোণৰ ক্ষেত্ৰত আমি এটা কথা জানো, মই আগে মোৰ ইন্ট্ৰোডাক্টৰী ভিডিঅ'ত কৈছিলোঁ যে বহিকোণৰ মাপটো হৈছে বিপৰীত অন্তকোণ দুটাৰ মাপৰ সমান। তাৰ মানে এই 135 ডিগ্ৰী এই বহিকোণ, ইয়াৰ মাপ হ'ব বিপৰীত অন্তকোণ দুটাৰ সমান। আকৌ এই বহিকোণটোৰ মাপ হ'ব এই দুটা অন্তকোণৰ সমান। তেন্তে আমি লিখি লওঁ এতেকে এংগেল SPR = এংগেল PQR প্লাস এংগেল PRQ। কাৰণটো কি? কাৰণ এটো বহিকোণ হয়, সেইবাবে অন্তকোণ দুটা যোগফলৰ সমান ইয়াৰ মান হ'ব। ইয়াৰ কাৰণটো আমি ইয়াত লিখি দিওঁ বহিকোণ। ইয়াক 1 নম্বৰ বুলি ধৰি দিছোঁ। ইয়াত এটো হৈ গ'ল 1 নম্বৰ। আকৌ এংগেল PQT, এংগেল PQT ইকুৱেল হ'ব এংগেল QPR এংগেল QPR প্লাস এংগেল PRQ। কাৰণটো একে, ইয়াতো বহিকোণ হ'ব, বহিকোণ হয় বুলি এই দুটাৰ যোগফল বহিকোণৰ সমান। এটো 2 নম্বৰ। এতিয়া এই দুটা সমীকৰণ যদি আমি যোগ কৰোঁ, 1 নম্বৰ সমীকৰণ প্লাস 2 নম্বৰ সমীকৰণ, তো সমীকৰণ দুটা যোগ কৰাৰ আমাৰ নিয়মটো কি? যেতিয়া দুটা সমীকৰণ আমি যোগ কৰিম তেতিয়া সমান চিহ্নৰ বাওঁফালৰখিনি বাওঁফালে যোগ হৈ যাব। ইয়াত যেনেকৈ সমান চিহ্নৰ বাওঁফালে আছে SPR, ইয়াত আছে PQT। সেই দুটা আমি প্ৰথমে লিখি লওঁ এংগেল SPR প্লাস এংগেল PQT। বাওঁফালৰ দুটা লিখি ল'লো যোগ দি। এতিয়া আকৌ এই দুটা সমীকৰণৰ সোঁফালে থকাখিনি যোগ দি আমি লিখিব লাগিব। প্ৰথমে প্ৰথমটোত আছে এংগেল PQR প্লাস এংগেল PRQ প্লাস এতিয়া আকৌ এইখিনিও যোগ হৈ যাব। ইয়াত এংগেল QPR প্লাস এংগেল PRQ। সমীকৰণ দুটা যোগ কৰোঁতে আমি এনে ধৰণে লিখি ল'লো।
এংগেল SPR, এংগেল SPRৰ মান দিয়া আছে 135 ডিগ্ৰী, তেন্তে ইয়াত আমি 135 ডিগ্ৰী লিখি দিব পাৰোঁ। প্লাছ এংগেল PQT, PQTৰ মান 110 ডিগ্ৰী দিয়া আছে, ইয়াত আমি লিখি দিওঁ 110 ডিগ্ৰী। এতিয়া এই তিনিটা কোণ যদি আমি লওঁ, এংগেল PQR, এংগেল PRQ আৰু এংগেল QPR, এংগেল PQR, এংগেল QRP আৰু এংগেল QPR, এই তিনিটা হৈছে এটা ত্ৰিভুজৰ অন্তকোণ, আৰু আমি জানো যে এটা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। তেন্তে আমি ইয়াত এই তিনিটা অন্তকোণৰ সমষ্টি হিচাপে ইয়াত 180 ডিগ্ৰী লিখি দিব পাৰোঁ। এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। বাকী থাকিলে কি চতুৰ্থ কোণ এংগেল PRQ। এতিয়া এই দুটা যদি আমি যোগ কৰোঁ 135 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী, এই দুটা যোগ কৰিলে হৈ যাব 245 ডিগ্ৰী, আৰু 180 ডিগ্ৰীটো ইফালৰ পৰা ইফালে আহি যাব, সাইড চেঞ্জ কৰিলে মাইনাছত আহি যাব 180 ডিগ্ৰী, ইকুৱেল এংগেল PRQ। (245 ডিগ্ৰী মাইনাছ 180 ডিগ্ৰী), 245ৰ পৰা 180 মাইনাছ কৰিলে হৈ যাব 65 ডিগ্ৰী। ইয়াত থাকিলে এংগেল PRQ। তেন্তে আমাৰ সমাধানটো ওলাই গ'ল, কাৰণ আমাক এংগেল PRQৰ মান উলিয়াব দিছিলে, PRQৰ মান আমি পাই গ'লো 65 ডিগ্ৰী। 2 নম্বৰত আছে চিত্ৰত x ইকুৱেল 62 ডিগ্ৰী, XYZ ইকুৱেল 54 ডিগ্ৰী। যদি ত্ৰিভুজ XYZৰ YO আৰু ZO ক্ৰমে XYZ আৰু XZYৰ সমদ্বিখণ্ডক, তেন্তে OZY আৰু YOZ উলিওৱা। এই ত্ৰিভুজটো দিয়া আছে XYZ, তাৰে ভিতৰত এই কোণটোৰ মাপ দিয়া আছে 62 ডিগ্ৰী এংগেল X, আৰু এই কোণটো এংগেল XYZ। X লিখোঁতে এংগেল X লিখিছিলে X কোণৰ কথা, কিন্তু XYZ লিখোঁতে অকল Y লিখিলে নহ'ব, কাৰণ ইয়াত আৰু এডাল আঁচ আছে, মানে ইয়াত কেইবাটাও কোণ সোমাই আছে, এটা দুটা তিনিটা কোণ আছে, সেইকাৰণে এটা কোণ নিৰ্দিষ্টকৈ ক'ব হ'লে আমি XYZ ক'ব লাগিব। তো এংগেল XYZৰ মান 54 ডিগ্ৰী, আৰু এই বাহুটো YO বাহুটোৱে XYZ কোণক সমদ্বিখণ্ডিত কৰিছে। সমদ্বিখণ্ডিত কৰিছে মানে সমানে সমানে দুভাগত ভগাই দিছে, 54 ডিগ্ৰীক হাফ হাফ কৰি দিছে। ঠিক একেদৰে ZO বাহুটোৱে এই কোণটোক XZY কোণক সমদ্বিখণ্ডিত কৰিছে, মানে ইয়াক হাফ হাফ কৰি দিছে। এই কোণটোৰ মানটো দিয়া নাই, মান দিয়ে ওলাব, তাৰে হাফ হাফ হৈ যাব এই দুটা কোণ। এইখিনি পৰিস্থিতি আমাৰ ওচৰত দিয়া আছে, তেন্তে আমি নিৰ্ণয় কৰিব লাগিব এংগেল OZY আৰু এংগেল YOZ, এই দুটা কোণৰ মান আমি ইয়াত বিচাৰি উলিয়াব লাগিব। তো আকৌ আমাৰ নিয়ম মতে প্ৰথমে আমি দিয়া আছে খিনি ইয়াত লিখি লওঁ যে XYZ ত্ৰিভুজত এংগেল X ইকুৱেল 60 ডিগ্ৰী, এংগেল XYZ ইকুৱেল 54 ডিগ্ৰী, YO আৰু ZO এংগেল XYZ আৰু এংগেল XZYৰ সমদ্বিখণ্ডক। নিৰ্ণয় কৰিব লাগে এংগেল OZY আৰু এংগেল YOZ। তো প্ৰথমতে আমি লিখি লওঁ যে XYZ ত্ৰিভুজত এংগেল XYZ প্লাস এংগেল ZXY প্লাস এংগেল YZX ইকুৱেল 180 ডিগ্ৰী। এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। ইয়াৰ কাৰণটো কি? এটা ত্ৰিভুজৰ অন্তকোণ, কাৰণ আমি জানো এটা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। ইয়াৰে ভিতৰত XYZ ইয়াৰ মান দিয়া আছে 54 ডিগ্ৰী, প্লাস ZXY ইয়াৰ মান দিয়া আছে 62 ডিগ্ৰী, প্লাস YZXৰ মান নাই দিয়া, ইকুৱেল 180 ডিগ্ৰী।
54 আৰু 62 এই দুটা যোগ কৰিলে হ'ব 116 ডিগ্ৰী প্লাস angle YZX equal 180 degree. Angle YZX equal 180 degree minus 116 degree to ifala hiro minus ho jabo 116 degree. Angle YZX or মান ho jabo 180 पर 116 minus करिले 64 degree. Angle OYZ equal 1/2 angle XYZ. OYZ or মান XYZ or half আধা হব কাৰণটো ইয়াত লিখি দিব লাগিব আমি y ও সমদ্বিখণ্ডক তেন্তে কি হৈ যাব angle OYZ equal 1/2 XYZ ৰ মান 54 ডিগ্ৰী 2 আৰু 54 কাটিলে 27 তাৰ মানে angle OYZ equal 27 degree. ঠিক একেদৰে angle OZY equal 1/2 angle YZX. ইয়াৰো কাৰণটো ঠিক একে যে ZO সমদ্বিখণ্ডক ZO সমদ্বিখণ্ডক বাবে এটো ইয়াৰ আধা হৈ যাব OZY equal 1/2 YZX ৰ মান আমি এতিয়া উলিয়াইছিলো 64 ডিগ্ৰী 64 আৰু 2 কাটিলে হৈ যাব 32 ডিগ্ৰী angle OZY equal 32 ডিগ্ৰী দুটা কোণৰ মাপ আমি ইয়াত পাই গলো ইয়াৰ মাপ ওলালে 27 ডিগ্ৰী ইয়াৰ 32 ডিগ্ৰী এতিয়া যদি এই ত্ৰিভুজটো আমি লৈ লওঁ এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি আমি জানো তো হেইটো হিচাপত আমি এতিয়া ইয়াক কৰিলে y o z ৰ মানটো আমাৰ ওলাই যাব কেনেকে y o z ত্ৰিভুজত YOZ ত্রিভুজত কি হব angle OYZ plus angle OZY plus angle YOZ equal কিমান হব 180 ডিগ্ৰী ইয়াৰ কাৰণটো কি এটা ত্রিভুজৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী সেইভাবে এই তিনিটা কোণ মিলি হৈ গল 180 ডিগ্ৰী তাৰে ভিতৰত OYZ ৰ মান আমি উলিয়াই থৈছিলো 27 ডিগ্ৰী OZY ৰ মান 32 ডিগ্ৰী YOZ ৰ মান আমাৰ ওচৰত নাই এটো আসলতে আমাক উলিয়াবহে লাগে ইকুয়াল 180 ডিগ্ৰী 27 plus 32 প্লাস কৰিলে হৈ যাব 59 ডিগ্ৰী প্লাস angle YOZ equal 180 ডিগ্ৰী এতিয়া ইয়াত থাকি যাব angle YOZ equal ত আহি যাব 180 ডিগ্ৰী আৰু 59 ডিগ্ৰী এফালে আহি -59 ডিগ্ৰী তেন্তে angle YOZ equal 180 পৰা 59 minus কৰিলে হৈ যাব 121 ডিগ্ৰী YOZ ৰ মান আমাক নিৰ্ণয় কৰিব দিছিলে আমি কিমান পালো 121 ডিগ্ৰী
3 নম্বৰ প্ৰশ্নত আছে চিত্ৰত যদি AB সমান্তৰাল DE এংগেল BAC ইকুৱেল 35 ডিগ্ৰী আৰু এংগেল CDE ইকুৱেল 53 ডিগ্ৰী তেন্তে এংগেল DCE উলিওৱা AB আৰু DE সমান্তৰাল বুলি দিয়া আছে BAC কোণৰ মাপ 35 ডিগ্ৰী আৰু CDE কোণৰ মাপ 53 ডিগ্ৰী আমি নিৰ্ণয় কৰিব লাগে কি এংগেল DCE এই কোণটোৰ মাপ নিৰ্ণয় কৰিব লাগে ঠিক একেদৰে আমি দিয়া আছে ইয়াত লিখি থোৱা আছে AB সমান্তৰাল DE এংগেল BAC 35 ডিগ্ৰী CDE 53 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে এংগেল DCE এতিয়া সমাধান প্ৰথমে আমি লিখি লওঁ যে এংগেল BAC ইকুৱেল 35 ডিগ্ৰী এতেকে এংগেল CED ইকুৱেল 35 ডিগ্ৰী এইটো 35 হলে এইটো 35 হ'ব ইয়াৰ কাৰণটো কি একান্তৰ কোণ AB সমান্তৰাল DE AB সমান্তৰাল DE দিয়া আছে আৰু তাৰে ভিতৰতে দুটা একান্তৰ কোণ আৰু আমি জানো যে একান্তৰ কোণৰ সমষ্টি সদায় সমান হয় সেইভাবে এংগেল CED মান হৈ যাব 35 ডিগ্ৰী DCE ত্ৰিভুজত এংগেল CDE প্লাস এংগেল DEC প্লাস এংগেল DCE এই ত্রিভুজত এই তিনিটা কোণৰ সমষ্টি আমি জানো যে 180 ডিগ্ৰী হ'ব কাৰণ এটা ত্রিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় ইয়াৰ কাৰণটো ইয়াত লিখি দিছো ত্রিভুজৰ অন্তঃকোণৰ সমষ্টি ইয়াৰ ভিতৰত দুটা কোণৰ মাপ আমাৰ ওচৰত দিয়া আছে এটা CDE মাপ কিমান 53 ডিগ্ৰী DEC আমি বিচাৰি উলিয়াইছিলো যে DEC 35 ডিগ্ৰী হ'ব 35 ডিগ্ৰী DCE কোণৰ মাপটো নাই এটো আসলতে আমি উলিয়াবহে লাগে ইকুৱেল 180 ডিগ্ৰী 53 ডিগ্ৰী প্লাস 35 ডিগ্ৰী প্লাস কৰিলে হৈ যাব 88 ডিগ্ৰী প্লাস এংগেল DCE ইকুৱেল 180 ডিগ্ৰী এংগেল DCE ইকুৱেল 180 ডিগ্ৰী মাইনাস 88 ডিগ্ৰী এফালে আহি মাইনাস হৈ যাব 88 ডিগ্ৰী 180 ৰ পৰা 88 মাইনাস কৰিলে হৈ যাব এংগেল DCE ইকুৱেল 92 ডিগ্ৰী DCE মান নিৰ্ণয় কৰিব দিছিলে DCE মান আমি পালো কিমান 92 ডিগ্ৰী 4 নম্বৰত আছে চিত্ৰত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে যাতে এংগেল PRT ইকুৱেল 40 ডিগ্ৰী এংগেল RPT ইকুৱেল 95 ডিগ্ৰী আৰু এংগেল TSQ ইকুৱেল 75 ডিগ্ৰী তেন্তে এংগেল SQT উলিওৱা ইয়াত এই ৰেখা দুটা RS আৰু PQ ৰেখা দুটা T বিন্দুত কাটিছে কটাৰ ফলত এই কোণ কিটা P কোণ R P কোণ হৈছে 95 ডিগ্ৰী R 40 ডিগ্ৰী S 75 ডিগ্ৰী আমি এই কোণৰ মানটো উলিয়াব লাগে এংগেল SQT ৰ মান নিৰ্ণয় কৰিব লাগে তাৰ বাবে প্ৰথমে ইয়াত দিয়া আছে খিনি লিখি থোৱা আছে যে PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে এংগেল PRT ইকুৱেল 40 ডিগ্ৰী এংগেল RPT ইকুৱেল 95 ডিগ্ৰী এংগেল TSQ ইকুৱেল 75 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে এংগেল SQT এতিয়া সমাধান কৰিবলৈ প্ৰথমতে আমি লিখি লওঁ যে PRT ত্ৰিভুজত एंगल PRT प्लस एंगल RPT प्लस एंगल PTR এই ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী
কাৰণটো ইয়াত লিখি দিওঁ অন্তকোণৰ সমষ্টি পি আৰ টিৰ মান দিয়া আছে 40 ডিগ্ৰী পি আৰ টিৰ মান 40 ডিগ্ৰী আৰ পি টিৰ মান 95 ডিগ্ৰী প্লাস এঙ্গেল পিটিআর পিটিআৰৰ মানটো ইয়াত দিয়া নাই পিটিআৰৰ মানটো আমি এবাৰ নিৰ্ণয় কৰি লওঁ কিমান হয় এই একে নিয়মত কৰিব লাগিব প্ৰথমে এই দুটা যদি আমি প্লাস কৰো 40 আৰু 95 প্লাস কৰিলে হৈ যাব 135 ডিগ্ৰী প্লাস এঙ্গেল পিটিআর ইকুয়াল 180 ডিগ্ৰী এঙ্গেল পিটিআর ইকুয়াল 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী এফালে আহি মাইনাস 135 ডিগ্ৰী হৈ যাব एंगल PTR इक्वल 180 माइनस 135 180 पर 135 माइनस करिले হৈ যাব 45 ডিগ্ৰী एंगल PTR ৰ ভ্যালু ওলালে 45 ডিগ্ৰী এটো হৈছে एंगल PTR एंगल PTR ৰ মান যদি 45 হয় তেন্তে ইয়াৰ মানো 45 হ'ব কাৰণ মই আগে কৈছিলো যে বিপৰীত কোণ দুটা সদায় সমান তো এই দুটা যেহেতু বিপৰীত কোণ হয় তো एंगल PTR যদি 45 ডিগ্ৰী ওলাইছে এতেকে एंगल STQ इक्वल 45 डिग्री कारण तो कि विपरीत कोण হয় কাৰণে এই দুটা কোণৰ সমষ্টি সমান এতিয়া কো SQT ত্ৰিভুজত SQT ত্ৰিভুজত আকৌ তিনিটা কোণৰ সমষ্টি আমি লৈ লওঁ एंगल STQ प्लस एंगल TSQ प्लस एंगल SQT इक्वल 180 डिग्री कारण तो है एके त्रिभुजर अंतकोणर समष्टि तारे भितर STQ मान आमी किमान पालु 45 डिग्री पालु 45 डिग्री TSQ मान दिया আছে 75 ডিগ্ৰী এটো প্ৰশ্নতে দিয়া আছে 75 ডিগ্ৰী বুলি থাকিলে কি SQT মানটো নাই এটো আমি আসলতে বিচাৰি উলিয়াব লাগে ইকুয়াল 180 ডিগ্ৰী 75 ডিগ্ৰী আৰু 45 ডিগ্ৰী প্লাস কৰিলে হৈ যাব 120 ডিগ্ৰী প্লাস एंगल SQT ইকুয়াল 180 ডিগ্ৰী एंगल SQT इक्वल 180 डिग्री 120 डिग्री इफाले आहि माइनस 120 डिग्री हो जाबो एंगल SQT इक्वल 180 पर 120 माइनस करिले हो जाबो 60 डिग्री तो याक আমাক SQT ৰ মান নিৰ্ণয় কৰিব দিছিলে এটো আমি বিচাৰি পালো কিমান 60 ডিগ্ৰী 5 নম্বৰ প্ৰশ্নত চিত্ৰত যদি PQ লম্ব PS PQ PS এর উপর লম্ব PQ সমান্তরাল SR আকো PQ SR এর লগত সমান্তরালও হয় আকো PQ PS এর লগত লম্বও হয় एंगल QSR इक्वल 28 डिग्री एंगल QSR 28 डिग्री एंगल QRT 65 डिग्री তেন্তে X আর Y এর মান উলিওয়া তো দিয়া আছে এখানে প্রথমে ইয়াত লিখি ললো যে চিত্ৰত PQ লম্ব PS PQ সমান্তৰাল SR এংগেল QSR ইকুয়াল 28 ডিগ্ৰী এংগেল QRT ইকুয়াল 65 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে X আৰু Y তো সমাধান আমি এনেকে কৰো যে প্ৰথমতে লিখি লওঁ QSR ত্ৰিভুজত एंगल QRT एंगल QRT বহিকোণ এটো বহিকোণ হয় আৰু আমি জানো যে বহিকোণৰ সমষ্টি বহিকোণটোৰ যোগ বিপৰীত অন্তকোণৰ সমষ্টিৰ সমান এতেকে एंगल SQR प्लस एंगल QSR इक्वल एंगल QRT
বহীকোণৰ জোখ বিপৰীত অন্তকোণৰ জোখ দুটাৰ সমষ্টিৰ সমান SQR ৰ মান আছে 28 ডিগ্ৰী প্লাস এঙ্গেল QSR ৰ মান নাই ইকুয়াল এঙ্গেল QRT ৰ মান 65 ডিগ্ৰী তেন্তে আমাৰ এঙ্গেল QSR ৰ মান ওলাই যাব এঙ্গেল QSR ইকুয়াল 65 ডিগ্ৰী মাইনাস 28 ডিগ্ৰী টু ইফালে আহি মাইনাস 28 হৈ যাব 28 ডিগ্ৰী এঙ্গেল QSR ইকুয়াল 65 ওপৰ 28 মাইনাস কৰিলে হৈ যাব 37 ডিগ্ৰী এঙ্গেল QSR ৰ মান 37 ডিগ্ৰী ওলালে ইয়াৰ মান যদি 37 ওলালে তেন্তে x ৰ মানো 37 হ'ব কাৰণ এই দুটা হৈছে একান্তৰ কোণ আৰু PQ সমান্তৰাল ST তেন্তে আমি লিখি দিম এতেকে x ইকুয়াল 37 ডিগ্ৰী ইয়াৰ কাৰণটো কি একান্তৰ কোণ আৰু লগতে PQ সমান্তৰাল SR সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত একান্তৰ কোণ কিটাৰ সমষ্টি সমান হয় সেইভাবে x ৰ মান ওলালে 35 ডিগ্ৰী এতিয়া y মান উলিয়াব লাগে তেন্তে আমি লিখি লওঁ যে PQS ত্ৰিভুজত এঙ্গেল P প্লাস এঙ্গেল X প্লাস এঙ্গেল Y ইকুয়াল 180 ডিগ্ৰী PQS ত্ৰিভুজত এই তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব কাৰণটো হে একে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি তাৰে ভিতৰত এঙ্গেল P ইয়াত কোৱা আছিল যে PQ লম্ব PQ আৰু PS যদি লম্ব হয় লম্ব ৰেখাৰ ক্ষেত্ৰত আমি জানো যে কোণটো সদায় 90 ডিগ্ৰী হয় তাৰ মানে এঙ্গেল P ৰ মান হৈ যাব 90 ডিগ্ৰী তেন্তে P ৰ হলনি আমি ইয়াত 90 ডিগ্ৰী লিখি দিম প্লাস x ৰ মানটো ওলাই থোৱা আছে 37 ডিগ্ৰী প্লাস এঙ্গেল y ৰ মানটো এতিয়া নাই আমি উলিয়াবহে লাগিব ইকুয়াল 180 ডিগ্ৰী 90 প্লাস 37 90 প্লাস 37 কৰিলে হৈ যাব 127 ডিগ্ৰী প্লাস এঙ্গেল y ইকুয়াল 180 ডিগ্ৰী তেন্তে এঙ্গেল y ইকুয়াল 180 ডিগ্ৰী মাইনাস 127 ডিগ্ৰী এঙ্গেল y ইকুয়াল 180 পৰা 127 মাইনাস কৰিলে হৈ যাব 53 ডিগ্ৰী তো আমাক x আৰু y মান উলিয়াব দিছিলে x ৰ মান আমি ইয়াত পালো 37 ডিগ্ৰী আৰু y মান ওলালে 53 ডিগ্ৰী